আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বন্তি প্ৰজ্বলক পোনা সন্দিকৈ ডাঙৰীয়া প্ৰমুখ্যে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা বিশেষভাৱে আমাৰ নাহৰকটীয়া সমষ্টিৰ মাননীয় বিধায়ক ডাঙৰীয়া, প্ৰাক্তন বিধায়ক অনুপ ফুকন ডাঙৰীয়া প্ৰমুখ্যে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সতীৰ্থ বন্ধুসকল, ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ সতীৰ্থসকল, সমবেত ৰাইজ, ক্ৰীড়া অনুৰাগী, ক্ৰীড়া সংগঠকসকল, স্বৰ্গীয় তচেন বৰা দেৱৰ অনুৰাগীসকল, তেখেতৰ গুণগত যুৱক যুৱতী সতীৰ্থ বন্ধুসকল, সমবেত ৰাইজ, এই আজিৰ অনুষ্ঠানত মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰা মেধি ডাঙৰীয়াৰ প্ৰমুখ্যে, ভকত বৈষ্ণৱসকল আৰু আমাৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা সমবেত ৰাইজ, ইতিমধ্যে আমাৰ সকলোৰে আমাৰ সন্মানীয় ব্যক্তি শ্ৰদ্ধাৰ অলিম্পিয়ান আন্তঃৰাষ্ট্ৰীয় সুদক্ষ ফুটবল খেলুৱৈ তচেন বৰাৰ ইতিমধ্যে আমাৰ মৃত্যু হৈছে। এই সন্দৰ্ভত আপোনাসকলে সকলোৱে নিশ্চয় তেখেতৰ মৃত্যুত ম্ৰিয়মান হৈ পৰিছে। আজি তেখেতৰ আদ্যশ্ৰাদ্ধৰ উপলক্ষে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত আয়োজন কৰা হৈছে। ইতিমধ্যে উদযাপন সমিতিৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি প্ৰথম কাৰ্যসূচী আৰম্ভ হৈছে। ইয়াৰ পাছতে আমি উন্মোচক ডাঙৰীয়া, বিশিষ্ট অতিথি, মুখ্য অতিথিসকলক আমন্ত্ৰণ কৰি আনিছোঁ আৰু বিশেষভাৱে অনুষ্ঠানটো আঁত ধৰিব আমাৰ মাননীয় নাহৰকটীয়া মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ ডাঙৰীয়া প্ৰমুখ্যে অনুষ্ঠানটো আমি এঘণ্টাৰ ভিতৰত সামৰণি মাৰিম। গতিকে এনেজন মহান খেলুৱৈ আজি আমাৰ মাজৰ পৰা গুচি গ'ল, এই কথাটো আপোনালোক সকলোৱে অনুধাৱন কৰিব পাৰিছে। তচেন বৰাৰ মৃত্যুৰ লগে লগে নাহৰকটীয়াত এটা ফুটবল খেলৰ যুগৰ অৱসান ঘটিল, যিজনৰ কাৰণে আজি কেৱল নাহৰকটীয়াই নহয়, যে আমাৰ অসমৰ এটা সম্পদ আমাৰ মাজৰ পৰা হেৰাই গ'ল। তাৰ কাৰণে আমি সকলোৱে দুখৰ সমভাগী। আৰু ইতিমধ্যে আমাৰ এই অনুষ্ঠানৰ আজি তচেন বৰা ডাঙৰীয়াৰ তেখেতৰ স্বীকৃতিৰ সন্দৰ্ভত আজি যিখন স্মৰণিকা স্মৃতিগ্ৰন্থ ইতিমধ্যে সাজু কৰি উলিওৱা হৈছে, এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে মাননীয় একালৰ তচেন বৰা দেৱৰ সহপাঠী অৰ্থাৎ খেলুৱৈ স্বাধীন ডেকা ৰজা ডাঙৰীয়া ইতিমধ্যে আহি পাইছেহি। গতিকে তেখেতে অলপ পাছতে স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব আৰু আমাৰ মুখ্য অতিথি আমাৰ বিধায়ক ডাঙৰীয়া ইতিমধ্যে ইয়াত উপস্থিত হৈছেহি। গতিকে আমাৰ ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো যথাসময়ত আমাৰ সমাপ্ত হ'বলৈ মই আশা ৰাখিছোঁ। গতিকে সকলো ৰাইজকে এটা পৰিৱেশ দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো চলি থকাৰ সময়ত যাতে আপোনালোকে কোনো ধৰণৰ চাহ আৰু তামোলৰ বিতৰণৰ ব্যৱস্থা যাতে ইয়াত নকৰে আৰু ভকত বৈষ্ণৱ সহিতে সকলোৱে যাতে ইয়াত অংশগ্ৰহণ কৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু বিশেষভাৱে আমাৰ মাংগলিক অনুষ্ঠানৰ মেধি ডাঙৰীয়া প্ৰমুখ্যে ভকত বৈষ্ণৱসকলক অনুৰোধ জনাইছোঁ, আমি 1 ঘণ্টাৰ ভিতৰতে এই অনুষ্ঠানটো সামৰণি মাৰিম। তাৰ পাছত তেখেতসকলে নাম প্ৰসংগ কৰি কিনে কীৰ্তন পঢ়ি তেওঁলোকৰ কামত অগ্ৰসৰ হ'ব। সেইকাৰণে আমি সকলোকে শৃংখলাবদ্ধভাৱে আৰু উপস্থিত থাকিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু এতিয়া মই সভাপতি হিচাপে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমাৰ যিসকল অনুগামী সতীৰ্থ যুৱকে আজি এই খুব কষ্ট কৰি কম দিনৰ ভিতৰতে পৰিৱেশটো গঢ়ি তুলিলে, তাৰ কাৰণে ফুটবল একাডেমী সন্থা, নাহৰকটীয়াৰ ফুটবল সন্থা, নাহৰকটীয়া ক্ৰীড়া সন্থাকে আদি কৰি তেখেতৰ অনুগামী সকলোলৈকে আমি বিশেষভাৱে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই সভাপতি হিচাপে। আৰু স্মৰণিকাখনৰ প্ৰকাশৰ ক্ষেত্ৰত আৰ্থিকভাৱেও সহায় কৰি দিয়াৰ কাৰণে এই ফলতে মই নাহৰকটীয়া সমষ্টিৰ মাননীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদ্যহতে সকলোৰে সহযোগিতাৰ কামনাৰে আমাৰ প্ৰয়াত শ্ৰদ্ধেয় ফুটবল সম্ৰাট তচেন বৰা দেৱৰ আত্মাৰ সদ্গতি জনাই আৰু শোকসন্তপ্ত পৰিয়ালৰ সমবেদনা জ্ঞাপন কৰি মোৰ সভাপতি হিচাপে ক'বলগীয়া দৰকাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।